নমস্কাৰ 5 আগষ্টৰ পৰা সমগ্ৰ অসমত একেলগে ব্লক পৰ্যায়ত এক 4 দিনীয়া প্ৰশিক্ষণ হ'বলৈ গৈ আছে আৰু সেই প্ৰশিক্ষণলৈ যোৱাৰ আগতে আমি এবচেণ্ট ৰিজন আপডেট শিক্ষাচিটুত কৰিব লাগিব যাক আমি সহজ ভাষাত ছুটি লোৱা বুলি জানো কিন্তু সেই ছুটিটো আপোনাৰ প্ৰাপ্য ছুটিৰ পৰা কাট নাখায় আপুনি এবচেণ্ট ৰিজন আপডেট কৰিব আৰু বিভাগে এই ক্ষেত্ৰত গম পাব যে আপুনি স্কুল কেম্পাছৰ বাহিৰত আছে কিন্তু স্কুলৰ প্ৰয়োজনীয় কামতে বা প্ৰশিক্ষণৰ অৰ্থে আপুনি স্কুল কেম্পাছৰ বাহিৰত আছে আৰু আপুনি আপোনাৰ কৰ্তব্যত আছে ছুটিত নাই গতিকে ইয়াৰ কাৰণে আমি শিক্ষাহেতু.assam.gov.in যি পৰ্টেল আছে এপত আমি এটো এবচেণ্ট ৰিজন আপডেট কৰিব নোৱাৰো পৰ্টেলত আমি লগইন কৰিব লাগিব আৰু লগইন কৰিবৰ কাৰণে আপোনালোকে স্কুলৰ ইউজাৰ নেম পাছৱৰ্ড আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰি পেলাই ক্যাপচাটো দি লগইন বাটন ক্লিক কৰিব লাগিব এখিনি আপোনালোকে নিশ্চয় জানে তাৰপিছত আমাৰ বাও কোণত থকা ড্যাশবৰ্ডত আপোনালোকে ক্লিক কৰিব তিনডাল আছত ক্লিক কৰাৰ পিছত আমি 3 নম্বৰত আমাৰ যোনটো থাকে টিচাৰ এণ্ড ষ্টাফ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে তাত আপোনালোকে ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত বহুকিটা ড্ৰপ ডাউন ওলাই আহিব তাৰে অকন তলৰ পিনে চাব আপোনাৰ আছে ষ্টাফ এবচেণ্ট ৰিজন আপডেটন বুলি আছে তাত ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে আগৰ যিখিনি এবচেণ্ট ৰিজন আছে বা এবচেণ্ট ৰিজন আপডেট কৰা আছে এখিনি শো কৰিব কিন্তু আপোনালোকে আপডেট ৰিজনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে শিক্ষকজন বা ষ্টাফ সিলেক্ট কৰিবলগীয়া অপচনটো আহিব আপোনালোকে তাৰে শিক্ষকৰ লিষ্টটো ওলাব ড্ৰপ ডাউন তাৰে এজন শিক্ষক সিলেক্ট কৰিব আৰু লগতে ফ্ৰম ডেট আৰু টু ডেট দিব ইয়াত ফ্ৰম ডেটটো আপুনি যোনদিনাখন এপ্লাই কৰি আছে সেইদিনাখনৰ দিব নোৱাৰে ফ্ৰম ডেটটো আপুনি নেক্সট ডে পৰহে দিব পাৰিব গতিকে আপোনাৰ কাইলৈ যেটো পৰীক্ষণ আছে আপুনি আজি এই আপডেটটো কৰি ল'ব আৰু টু ডেট আপোনাৰ ট্ৰেনিং কেতিয়ালৈকে আছে হেতু আপুনি টু ডেটত সিলেক্ট কৰিব আৰু কৰাৰ পিছত আপোনাৰ এবচেণ্ট ৰিজনটো কি বহুতকে ৰিজন আছে তাৰে আপোনাৰ প্ৰথম ৰিজনটোৱে হ'ব যে আপোনাৰ ট্ৰেনিং আছে তাৰ কাৰণে আপুনি বিদ্যালয়ত অনুপস্থিত আছে গতিকে ট্ৰেনিংটো সিলেক্ট কৰিব আৰু তাৰপিছত আপলোড ডকুমেন্ট অৰ্থাৎ যোনটো নিৰ্দেশনা আপুনি ব্লকৰ বা পাব যোনটোৰ জৰিয়তে আপুনি যাব হেতু এটা ফটো উঠাই ৰাখিব সেই ফটোটো আপুনি গ্যালাৰীৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰি পেলাই সিলেক্ট কৰিলে আপোনাৰ ইয়াতে আহি যাব আৰু তাৰপিছত আপুনি সাবমিট বাটনটো ক্লিক কৰিলে আপোনাৰ এবচেণ্ট ৰিজন আপডেট কমপ্লিট হ'ব কিন্তু ইয়াতে আপোনাৰ কাম সামৰণি নহয় ইয়াত আপোনাৰ দেখাইছে your request has been initiated successfully change may reflect other 24 hours মানে এই পেজটো যোনটো দেখিছে তাত এবচেছাক আপুনি দেখা পাব এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপচন আহে তাৰ কাৰণে ইয়াত ৰিফ্লেক্ট হ'ব লাগিব এই ৰিফ্লেক্টটো হোৱাত কেতিয়াবা 24 ঘণ্টালৈকে লাগে সাধাৰণতে 1-2 ঘণ্টা ৰিফ্লেক্ট হৈ যায় গতিকে আপোনালোকে এই পেজত এই বস্তুটো চাব যে ইয়াত আপোনাৰ এপ্ৰুভ বা ৰিজেক্ট অপচনটো আহিছে নেকি যেতিয়া এপ্ৰুভ বা ৰিজেক্ট অপচনটো আহিব তেতিয়া আপুনি এই আপোনাৰ যোনটো এবচেণ্ট ৰিজন আপডেটন আছে তাক আপুনি এপ্ৰুভ কৰি দিব যেহেতু এপ্ৰুভ কৰিলেহে আপোনাৰ এটেন্ডেন্সৰ ক্ষেত্ৰত শো কৰিব যে আপুনি ট্ৰেনিংত আছে গতিকে ইয়াতে আপুনি ধুনিয়াকে এপ্ৰুভ বা ৰিজেক্ট অপচন আছে ৰিজেক্ট কৰিবও পাৰি এপ্ৰুভো কৰিব পাৰি যি ভুল বহত হৈছে ৰিজেক্ট কৰি দিব এপ্ৰুভ বাটনটো আপুনি ক্লিক কৰিব তেতিয়া আপুনি ইয়াত আপুনি এপ্ৰুভ কিয় কৰিব বিচাৰিছে তাৰ এটা ৰিজন দিব লাগিব আপুনি 10টা শব্দকে বেছি 10টা আখৰতকে বেছি শব্দ দি পেলাই আপুনি ৰিজনটো তাত দিব যে the teacher is in TARL ট্ৰেনিং তেনেকৈ দি পেলাই আপুনি সাবমিট বাটনটো ক্লিক কৰি দিলে আপোনাৰ এপ্ৰুভেলো হৈ যাব ধন্যবাদ